হয়, প্ৰথমে মই প্ৰাগ নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু ভোগৰ উৎসৱ ভোগালী, যাৰ বাবে মাছৰ বজাৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে আৰু মাছৰ বজাৰত ইতিমধ্যে ডাঙৰ ডাঙৰ মাছ ওলাইছে। মই আছোঁ এই মুহূৰ্তত গহপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি মাছ বিক্ৰী কৰা হয় সেই অঞ্চলত উপস্থিত আছোঁ। ডাঙৰ ডাঙৰ চিতল মাছ ওলাইছে, বৰালি ওলাইছে আৰু মাছ বিক্ৰীৰ বাবে সাজু হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ একাংশ নিবনুৱা যুৱক ইয়াত তেওঁলোকে মৎস্য ব্যৱসায় কৰিছে আৰু এই মৎস্য ব্যৱসায়ত যথেষ্ট তেওঁলোকে ৰাইজৰ চাহিদা পূৰণ কৰি আহিবলৈ সক্ষম হৈছে। যিহেতু ভোগালী উৎসৱ ভোগৰ বাবে তেওঁলোকে মাছ ইতিমধ্যে আনিছে আৰু যথেষ্ট ইতিমধ্যে বিক্ৰী গৈছে। মই এজন মৎস্য ব্যৱসায়ীৰ লগত কথা পাতিব বিচাৰিম। মাছৰ বজাৰ কেনেকুৱা হৈছে বিহু? মাছৰ বজাৰ ঠিকে আছে, বৰ্তমান ইমান বেয়া হোৱা নাই। এতিয়া এই আমি আহিছোঁহে ধৰকচোন, এতিয়া 8-10 কেজিমান বিক্ৰী হৈছে আৰু বৰ্তমান। আমি দেখুৱাইছোঁ এটা ডাঙৰ চিতল মাছ। আমি চিতল মাছটো দাঙি দেখুৱাব বিচাৰিম। এইটো কেই কেজি চিতল মাছ হয়? কেই কেজি চিতল মাছ এইটো? কেই কেজি? 6.5-7 তেনেকুৱা। 6.5-7 অলপ ওখকৈ দাঙি দেখুৱাব বিচাৰিম আমি চিতল মাছটো। যথেষ্ট ডাঙৰ চিতল মাছ এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। গহপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই মাছৰ বজাৰ। ইতিমধ্যে ডাঙৰ চিতল মাছ ওলাইছে, বহুকেইটা বিক্ৰী গৈছে ইতিমধ্যে। এই আমি দেখুৱাইছোঁ যথেষ্ট আজি মাছৰ বজাৰত যথেষ্ট মাছৰ চাহিদা। গোটেই পুৱাই ভাগত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী বাইদেউ আহিছে মহিলা মাছ ক্ৰয় কৰিবৰ বাবে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মাছ ক্ৰয় কৰিব আহিছে? হয়, ভোগালী কি মাছ ক্ৰয় কৰিব? এই খৈয়া মাছটোকে নিম বুলি ভাবিছোঁ। কি মাছটো? চিতল মানে মাঘৰ বিহু বুলিলে চিতল মাছ খোৱাৰ এটা চবৰে আগত থাকে। হয় হয়। মাছৰ দাম বাঢ়িছে নে কমিছে? তাকে খাম বুলি ভাবি আছোঁ। অকণমান দামটো ঠিকে আছে বিহু বুলি আৰু বিহু বুলি ঠিকে আছে। নিশ্চয় আমি পুনৰ মাছ দেখাইছোঁ। আৰু এই মুহূৰ্তত আমি গহপুৰৰ যি ডুবিয়া পথাৰ অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াত মাছৰ যথেষ্ট ইতিমধ্যে বিক্ৰী গৈছে আৰু পুৱাৰ ভাগত মাছ যথেষ্ট তেওঁলোকে আনিছে আৰু মাছ আহিব। তেওঁলোকৰ বিভিন্ন যি জলাশয় পুখুৰী আছে তেওঁলোকে মাছ ইতিমধ্যে তেওঁলোকৰ যথেষ্ট মানুহ আছে, মাছ ধৰি আছে আৰু ইয়ালৈ যথেষ্ট মাছ আহিব। বিয়লিলৈ মানুহৰ মাছৰ অভাৱ পূৰণ হ'বগৈনে? হ'ব, ইয়াত মাছৰ আপোনাৰ কম নহয়, আহি যাব পাই যাব মাছ। যিসকল লোকে মাছ ক্ৰয় কৰে ইয়াত তেওঁলোকে জানে। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ মাছ যথেষ্ট তেওঁলোকে আনিছে, ইতিমধ্যে বিক্ৰী গৈছে। আৰু বৰালি মাছ এটা আমি দেখিছিলোঁ। কেই কেজি বৰালি মাছ? এইটো আপোনাৰ 5.5 কেজি। বৰালি মাছটো অলপ দাঙি দেখাব বিচাৰিম আমি। তেওঁলোকে বান্ধি ৰাখিবলগীয়া আছে। মাছ যিটো জঁপিয়াই আছে যথেষ্ট ডাঙৰ বৰালি। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এটা যথেষ্ট ডাঙৰ বৰালি। গহপুৰৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মাছৰ যিখন বজাৰ আছে, বজাৰত এতিয়া ভোগালী বিহু বুলি আজি মাছ ওলাইছে ডাঙৰ ডাঙৰ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গহপুৰৰ মাছৰ বজাৰত যথেষ্ট মাছৰ চাহিদা আছে আৰু ইতিমধ্যে গ্ৰাহকে পুৱাই মাছ ক্ৰয় কৰিবলৈ আহিছে। আৰু এনেধৰণে গহপুৰতো ভোগালী উৎসৱ পালন কৰিবৰ কাৰণে যথেষ্ট লোকে পুৱা ভাগতে মাছ ক্ৰয় কৰিবলৈ বুলি আহিছে।